নমস্কাৰ সকলোকে। আজিৰ এই ভিডিঅ'ত আমি কোনো ধৰণৰ কন্টেন্টৰ বিষয় ৰখা নাই। আজিৰ এই ভিডিঅ'টো বনাইছো আমাৰ ৰেবেল সিঙ্গার জুবিন গাৰ্গৰ বাবে। অৰ্থাৎ এই যে জুবিন গাৰ্গৰ দেহান্ত হল, চৰকাৰে আমাক ন্যায় দিব বুলি কৈছিল, কিন্তু এতিয়ালৈকে আমি ন্যায় পোৱা নাই। এই ন্যায়ৰ বাবে আমি কি যুঁজ কৰি আছো, কিন্তু এতিয়ালৈকে আমি ন্যায় পোৱা নাই। আমি সোশ্যাল মিডিয়াত যুঁজ কৰি আছো। এই সোশ্যাল মিডিয়াত এটা বস্তু বৰ্তমান ভাইৰেল হৈ আছে কি কিছুমানে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, বাট সেই হেশটেগটো ভালদৰে ইউজ কৰিব পৰা নাই। মই আপোনালোকক চিম্পল ভাষাত কৈ দি আছো, আপোনালোকে যেতিয়া হেশটেগটো ব্যৱহাৰ কৰিব মাজত কোনো ধৰণৰ গ্যাপ নাৰাখিব। কিছুমান কি কৰে হেশটেগ দি মাজত এটা গ্যাপ দি তাৰ পিছত লিখে জাষ্টিছ ফৰ জুবিন গাৰ্গ। এনেকুৱা ধৰণৰ হেশটেগ নাৰাখিব। এনেকুৱা ধৰণৰ যদি আপোনালোকে গ্যাপ ৰাখে তেনেহলে সেইটো কোনো কামতে নাহে। সো আমাৰ এই অসমত জুবিন গাৰ্গৰ ফ্যান বহুতে আছে, কিন্তু তেওঁলোকেও জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, কিন্তু হেশটেগটো ভালদৰে ইউজ কৰিব পৰা নাই। সেইকাৰণে সেইটো আমি ধৰিব পৰা নাই। আচলতে বৰ্তমান সময়ত আজিৰ দিনত হয়তো মই চালো 1.6 মিলিয়ন কেছে হেশটেগ ব্যৱহাৰ হৈছে। আমি টাৰ্গেট কৰিছো যে 2 দিনৰ ভিতৰত আমি 2 মিলিয়ন কৰিব খুজিম, আৰু সকলোৱে এটা হেশটেগ ব্যৱহাৰ কৰিব লাগিব। হেশটেগ দি মাজত কোনো ধৰণৰ গ্যাপ নাৰাখি তোমালোকে লিখি যাবা কি জাষ্টিছ ফৰ জুবিন গাৰ্গ। অৰ্থাৎ মই তোমালোকক এই স্ক্ৰীনত দিয়া যি হেশটেগ আছে এইটো তোমালোকে ব্যৱহাৰ কৰিবা। আশা কৰো সকলোৱে কমেন্টত নাইবা তোমালোকৰ ফেচবুকত পোষ্ট কৰিব পাৰা, ষ্টৰি লগাব পাৰা। তোমালোকে ইনষ্টাগ্ৰামত ষ্টৰি পোষ্ট, তাৰপিছত টুইটাৰত তোমালোকে টুইট কৰিব পাৰা। এনেকুৱা ধৰণৰ যদি তোমালোকে ব্যৱহাৰ কৰা তেনেহলে আমি সোনকালেই 2 মিলিয়ন ক্ৰছ কৰিব পাৰিম, আৰু সেইটো হল আমাৰ সোশ্যাল মিডিয়াৰ যুদ্ধ। আৰু আমাৰ ৰিয়েল লাইফৰ যুদ্ধ কৰিবলৈ আমি কিছুমান চৰকাৰক প্ৰশ্ন কৰিব লাগিব। বৰ্তমান সময়ত অৰ্থাৎ 17 তাৰিখ আজিৰ দিনটোত কি হল যে আমাৰ ৰাহুল গান্ধী যি আছে, কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আজিৰ দিনটোত অসমত আহিল। তেওঁ এই জাষ্টিছ ফৰ জুবিন গাৰ্গ অৰ্থাৎ জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ কাৰণে আহিছে। সো আমি এটা বস্তু দেখিলো কি এই বস্তুটো আমাৰ ফেন্সৰ পৰা কলৈ গল, পলিটিক্সলৈ গল। বৰ্তমান সময়ত এই জুবিন গাৰ্গৰ যি ন্যায়ৰ কথা এইটো পলিটিক্সত গৈ আছে লাহে লাহে। সো আমি সকলোৱে আশা কৰিম যে যাতে জুবিন গাৰ্গৰ ন্যায়টো সোনকালে আমি পাওঁ। আৰু সকলোৱে কমেন্টত তোমালোকে ইনষ্টাগ্ৰাম পোষ্টত যিকোনো ঠাইতে তোমালোকে জাষ্ট লিখিবা জাষ্টিছ ফৰ জুবিন গাৰ্গ। সো আজিৰ এই ভিডিঅ'টোত মই আৰু একো নকওঁ। সো আমাৰ এই যি ৰেবেল সিঙ্গাৰ জুবিন দা, সো তেওঁক এবাৰ চাবলৈ মন আছিল, বাট ভাগ্যক্ৰমে তেওঁক চাব নোৱাৰিলো। আশা কৰিম যে তেওঁক এদিন সপোনত চাম। সো মোৰ এইটো আশাই ৰৈ গল। সো সকলোৱে ভালে থাকিব, সুস্থ থাকিব, আৰু সকলোৱে এইটো লিখিবা জাষ্টিছ ফৰ জুবিন গাৰ্গ, হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। আজিৰ কাৰণে এইখিনিয়ে। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। ধন্যবাদ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত।